বিষয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এবৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক তেখেতসকলে কি ধৰণে কৰিলে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে সেয়া তেখেতসকলে 42 বাৰতে তেখেতসকলে চেষ্টা কৰি আহিছে আৰু অসম চৰকাৰক তেখেতসকলে বাৰম্বাৰ আহি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অৱগত কৰি আহিছে কিন্তু অসম চৰকাৰে যেন সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি গুৰুত্ব দিয়া নাই আৰু সেইবাবে এতিয়া টিউটৰ শিক্ষকসকলে এটা বিশেষ পদক্ষেপ লৈছে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বহলাই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ শিক্ষকৰ লগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে ইয়াত লিখিছে তিনিটাকৈ টিউটৰ সন্থাই গঠন কৰিলে সন্মিলিত টিউটৰ মঞ্চ আমাৰ বিশেষকৈ বিভিন্ন পৰ্যায়ৰ টিউটৰ আছে আৰু সেই টিউটৰৰ তিনিটা সন্থাই লগ লাগি এটা সন্মিলিত টিউটৰ মঞ্চ গঠন কৰিছে যিটো মঞ্চৰ জৰিয়তে তেখেতসকলে অসম চৰকাৰক দাবী উত্থাপন কৰিবলৈ তেখেতসকলে সিদ্ধান্ত কৰিছে আৰু তিনিটাকৈ টিউটৰ সন্থা বুলি কওঁতে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে আমাৰ কিসকল টিউটৰ ইয়াত জড়িত হৈ আছে আৰু ইয়াত নিশ্চয়কৈ আমাৰ প্ৰভিন্সিয়েলাইজ যিসকল LPME টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা সন্থা আছে আৰু যিসকল হাইস্কুল আৰু হাই ছেকেণ্ডাৰী এটা টিউটৰ ছাৰ বাইদেউসকল এটা সন্থা আছে তেখেতসকলৰ এটা সন্থা আৰু নিশ্চয়কৈ একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰো এটা সন্থা আছে আৰু সেয়ে নিশ্চয়কৈ আমাৰ একমিডেট টিউটৰ সন্থা আৰু সন্মিলিত আমাৰ যিসকল টিউটৰ একেলগ হৈছে একমিডেট টিউটৰ ছাৰ বাইদেউসকলক লগ কৰি আমাৰ প্ৰভিন্সিয়েলাইজ কৰা আমাৰ LPME যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে আৰু হাইস্কুলৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে একেলগকৈ তেখেতসকলে তিনিটা সন্থাই আপোনাৰ মিলি এটা টিউটৰ সন্থা গঠন কৰিছে যিটো টিউটৰ মঞ্চ বুলি ইয়াত উল্লেখ কৰিছে মানে সন্মিলিত টিউটৰ মঞ্চ বুলি আৰু সেই মঞ্চৰ জৰিয়তে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰিবলৈ তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত নিশ্চয় কৈছে ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত গঠন হ'ল 15জনীয়া সমিতি আমাৰ ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত গঠন কৰা হৈছে বুলি কৈছে এটা 15জনীয়া সমিতি ইয়াত কৈছে ৰাইজৰ তিনিটাকৈ টিউটৰ সন্থা ক্ৰমে LPME টিউটৰ সন্থা একমিডেট টিউটৰ সন্থা আৰু হাইস্কুল টিউটৰ সন্থা একত্ৰিত হৈ গঠন কৰিলে সন্মিলিত টিউটৰ সন্থা আৰু নলবাৰীত সংগঠনটোৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই আৰু সম্পাদক দ্বিজেন শৰ্মাই আজি সেই কথা জানিবলৈ দি কয় যে কালি অনুষ্ঠিত তিনিওটা সন্থাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সন্মিলিত মঞ্চ গঠন কৰা হয় আৰু ইয়াত সভাপতি আপোনাৰ বৰগোহাঁই আৰু উপৰিও আপোনাৰ অতুল চন্দ্ৰ ডেকা কাৰ্যকাৰী এই সভাপতি দ্বিজেন শৰ্মাৰ লগতে ভুৱন শৰ্মা আৰু ৰকিফুল ইছলামক সম্পাদক হিচাপে লৈ 15জনীয়া সমিতি গঠন কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই বৈঠকত টিউটৰসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে চৰকাৰক দাবী জনায় আৰু অন্যথা টিউটৰসকলে কৰি অহা বঞ্চনা অন্যায়ৰ বিৰুদ্ধে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে মঞ্চৰ তৰফৰ পৰা সেই কথা জানিবলৈ দি কোৱা হয় যে টিউটৰ সংস্থাসমূহে তেওঁলোকৰ দাবীসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে বিগত প্ৰায় 3 বছৰ অনুৰোধ কৰি অহাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ বাবে সময় দিয়া নাই গতিকে এতিয়া আন্দোলনৰ বিকল্প নাই বুলি মঞ্চই উল্লেখ কৰিছে গতিকে এতিয়া আন্দোলনৰ বিকল্প নাই বুলি মঞ্চই উল্লেখ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সেইসকল টিউটৰ সন্থাই 3 বছৰত তেখেতসকলে লগ কৰিবৰ কাৰণে তেখেতসকলক আপোনাৰ সাক্ষাৎ পাবৰ কাৰণে তেখেতসকলক আবেদন নিবেদন কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলক লগ নিদিলে আৰু সেইবাবে তেখেতসকলে শেষবাৰৰ বাবে তেখেতসকলে সকলো সন্থাই মিলি বিশেষকৈ আমাৰ LP প্ৰভিন্সিয়েলাইজ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে LPME আৰু হাইস্কুলৰ যিসকল আছে তেখেতসকলে আৰু একমিডেট যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে সেই তিনিওটা সন্থাই মিলি এতিয়া একেলগ হৈ তেখেতসকলে এটা সন্মিলিত এটা টিউটৰ মঞ্চ গঠন কৰিছে যিটো মঞ্চৰ জৰিয়তে তেখেতসকলে অসম চৰকাৰক তেখেতসকলৰ সমস্যাখিনি অৱগত কৰিবলৈ বিচাৰিছে আৰু সেইবাবে তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰী লগ নিদিয়াত তেখেতসকলে এতিয়া আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে সেয়েহে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা অসমৰ চৰকাৰে হওক আমাৰ সেইসকল টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰক কাৰণ তেখেতসকলৰ যিখিনি সমস্যাৰে জড়িত হৈ তেখেতসকলে বৰ্তমানৰ সময়ত যি ধৰণৰ তেখেতসকলৰ সামান্য এটা পৰিস্থিতি লৈ তেখেতসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া
বিষয়টো খুবেই এটা চিন্তনীয় বিষয় আৰু সেইবাবে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলৰ কথাটো এবাৰ চিন্তা কৰি তেখেতসকলৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমধৰ্মা প্ৰদান কৰিব বুলি আমাৰ ফালৰ পৰা তেখেতসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু অসম চৰকাৰলৈ আৰু নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি বা নিজৰ যিখিনি প্ৰাপ্য সেইখিনি আজৰি আনিবলৈ হ'লে নিশ্চয়কৈ আপোনালোকৰ একতা লাগিব আৰু সেইবাবেই আপোনালোকৰ সন্তাই একতাৰে কাম কৰি যাবৰ কাৰণে এতিয়া 3টা সন্তাই একেলগ হৈছে আৰু সেইবাবে তেখেতসকলে সন্মিলিত টিউটৰ সন্থা বুলি এখন মঞ্চ গঠন কৰিছে আৰু সেই মঞ্চৰ জৰিয়তে নিশ্চয়কৈ আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ তেখেতসকলে আগবাঢ়িব আৰু সেইকাৰণে প্ৰতিগৰাকী অসমৰ যিমানবিলাক আমাৰ এলপিৰ পৰা কলেজলৈকে যিমানসকল পাৰিকৃত টিউটৰ ছাৰ বাইদেউসকল আছে আৰু যিসকলে কমেণ্টেড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে নিশ্চয়কৈ আপোনালোকৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰাত তেখেতসকলক সহযোগিতা আগবঢ়াওক তেখেতসকলৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকৰ যিখিনি আন্দোলনৰ পথ বাছি লৈছে সেই আন্দোলনটো সফল ৰূপায়ণ কৰাত তেখেতসকলক নিশ্চয়কৈ আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব আৰু প্ৰত্যেকে ওলাই আহিব লাগিব কাৰণ নিজৰ সমস্যাখিনি স্থান কৰি কোনেনো সমাধান কৰি দিব আৰু সেইকাৰণে আপোনালোকৰ সন্থাও সেইটোৱে কৰিছে যে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে যিখিনি পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত তেখেতসকলক উপস্থিত কামনা কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সহযোগিতা বিচাৰিছে আৰু সেয়ে নিশ্চয়কৈ প্ৰতিগৰাকী আমাৰ টিউটৰৰ লগত জড়িত শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম